বন্ধুসকল আপোনালোকে দেখিবলৈ পাইছে অসমীয়াত আমাৰ এটা লোককথা আছে মন কৰিলে চন বাকৰি মাটিটো ধন। তো গতিকে আপোনালোকে দেখিবলৈ পাইছে বৰৈ যিটো ঘাট হয় আপোনালোকে দেখিবলৈ পাইছে যিটো ব্ৰিজ হয় আপোনাৰ 4 লেনৰ যিটো ব্ৰিজ হয় সেইটো আপোনাৰ নদী হয়। নদীৰ কাষতে আপোনাৰ বালি চহীয়া যি মাটি হয় আপোনালোকে দেখিবলৈ পায়। এয়া মই আপোনালোকক চুই দেখুৱাই দিছোঁ। আপোনালোকে দেখিছে ইয়াত আপোনাৰ বালি চহীয়া যি মাটি হয় এই মাটিতে আপোনাৰ মন কৰিলে চন বাকৰি মাটোতে ধন। গতিকে আপোনালোকে দেখিবলৈ পাইছে এয়া আপোনাৰ কি ধুনীয়া আপোনাৰ তৰমুজৰ খেতি আপোনালোকে দেখিবলৈ পাইছে। ইয়াত আপোনাৰ বিঘাই বিঘাই আপোনাৰ তৰমুজ খেতি কৰা হৈছে। এয়া আপোনালোকে দেখিবলৈ পাইছে দলঙৰ তলতো আপোনাৰ তৰমুজৰ খেতি কৰিছে। ইফালেও আপোনাৰ বহুতকেইটা আপোনাৰ জগাত আপোনাৰ মানে বহুত ডাঙৰ এটা এৰিয়াত আপোনাৰ ইতিমধ্যে তৰমুজৰ খেতি কৰিছে আপোনাৰ বালিচহীয়া মাটিত। এয়া আপোনাৰ লাগিবলৈ কাৰণে আৰম্ভ কৰিছে। গতিকে খুব প্ৰশংসনীয় এটা কথা। গতিকে আমি ইয়াৰ পৰা বহুত কথাই শিকিবলগীয়া কথা আছে আমাৰ কৃষকসকলে। তো গতিকে বন্ধুসকল ইয়াত আপোনাৰ কেৱল মাত্ৰ আপোনাৰ তৰমুজৰ খেতি বুলিয়ে নহয়, আপোনালোকে দেখিবলৈ পাইছে আপোনাৰ ক্ষীৰাও আপোনাৰ ইয়াত আপোনাৰ খেতি কৰিছে। ক্ষীৰা আপোনাৰ ইয়াত আপোনাৰ লাগিবলৈ ধৰিছে। ইতিমধ্যে আপোনাৰ ইয়াত ফুল ফুলিছে। ঠিক তেনেকৈ ইয়াত আপোনাৰ দেখিবলৈ পাইছে ইয়াতো আপোনাৰ ফুল ফুলিছে। আৰু এইটো আপোনাৰ বেলেগ এটা প্ৰজাতিৰ আপোনাৰ ক্ষীৰা হয়। মই আপোনালোকক দেখাবলৈ কাৰণে চেষ্টা কৰি আছোঁ। ইয়াত আপোনাৰ কেৱল মাত্ৰ তৰমুজ বুলি ক'লে ভুল হ'ব। এয়া আপোনাৰ কোমোৰা আপোনাৰ লগাইছে। ইয়াত আপোনাৰ কোমোৰা আপোনালোকে দেখিবলৈ পাইছে। আপোনাৰ কোমোৰা হ'ল আপোনাৰ খেতি আপোনাৰ কৰিছে। কোমোৰা আপোনাৰ লাগিব ধৰিছে, ফুল ফুলিছে। এয়া আপোনাৰ কুলি আহিছে। এয়া আপোনালোকে দেখিবলৈ পাইছে। তো গতিকে বন্ধুসকল ইয়াত আপোনাৰ বহুতকেইটাই আপোনাৰ খেতি কৰিছে। ৰঙালাও খেতি কৰা দেখিছোঁ। ৰঙালাও খেতি আপোনাৰ খুব সিফালে আছে, সেয়াও মই আপোনালোকক দেখুৱাম। গতিকে বন্ধুসকল আপোনাৰ মন কৰিলে চন বাকৰি মাটিতে ধন বুলি ক'ব লাগিব। গতিকে আপোনাৰ যদি আপোনাৰ প্ৰবল ইচ্ছা আপোনাৰ থাকে, কৰিবলৈ যদি কিবা এটা হেঁপাহ থাকে, তেতিয়া কৰিবলৈ নোৱাৰা একো কাম নাথাকে। যিকোনো অসম্ভৱ কাম এটা আপোনাৰ সম্ভৱ কৰি তুলিবলৈ পাৰি। গতিকে আপোনালোকে দেখিবলৈ পাইছে ইয়াতে আপোনাৰ এইটো হ'ল আপোনাৰ ক্ষীৰা হয়। ক্ষীৰা আপোনাৰ ইয়াত লগাইছে। ক্ষীৰা মানে এইটো আপোনাৰ কাকৰি বুলি কয় নহয় জানো? কাকৰি হয় আপোনাৰ ক্ষীৰা সদৃশ আপোনাৰ কাকৰি হয়। ইয়াত আপোনাৰ গুটি আপোনাৰ লাগিছে। এয়া আপোনালোকে দেখিবলৈ পাইছে। ইতিমধ্যে আপোনাৰ ইয়াত গুটি লাগিছেহি। আৰু আপোনাৰ ইফালে আপোনালোকে দেখিবলৈ পাইছে ইয়াত আপোনাৰ ৰঙালাও আপোনাৰ খেতি কৰিছে। এয়া আপোনালোকে দেখিবলৈ পাইছে আপোনাৰ ৰঙালাও আপোনাৰ খুব ধুনীয়া আপোনাৰ হৈছে। তো গতিকে এইকেইটা আপোনাৰ গোটেইখিনি আপোনাৰ এৰিয়াত আপোনাৰ এনেধৰণৰ আপোনাৰ ইয়াৰ যিসকল কৃষক হয় তেওঁলোকে আপোনাৰ খেতি কৰিছে। গতিকে ভাল এটা আপোনাৰ ইয়াতে পদক্ষেপ তেওঁলোকে লৈছে। আৰু বৰ্তমান সময়লৈকে তেওঁলোকে কোনো ধৰণৰ আপোনাৰ চৰকাৰী বা তেনেধৰণৰ কোনো আপোনাৰ তেওঁলোকে সুবিধা আপোনাৰ পোৱা নাই। তথাপিতো তেওঁলোকে ৰৈ থকা নাই। তেওঁলোকে আপোনাৰ খেতি কৰি গৈ আছে। তেওঁলোকৰ যিটো দায়িত্ব কৰ্তব্য হিচাপে তেওঁলোকে নিজৰ যি কাম কৰ্ম সেইটো কৰিছে। তো গতিকে দেখিবলৈ পাইছে ৰঙালাও আপোনাৰ লাগিবলৈ কাৰণে ধৰিছে। এয়া ইফালে আপোনালোকে দেখিবলৈ পাইছে। আৰু বৰ্তমান সময়ত আপোনালোকে দেখিবলৈ পাইছে এয়া যি আপোনাৰ ফ্লাইঅভাৰটোৰ আপোনাৰ মানে যিটো দলং হয়, বৰৈ ঘাটৰ যি দলং হয়, সেই দলঙৰ তলত আপোনালোকে দেখিবলৈ পাইছে আপোনাৰ খেতি ইতিমধ্যে আপোনাৰ কৰিছে। তেওঁলোকে কোনো ধৰণৰ আপোনাৰ চৰকাৰী আপোনাৰ স্কিম পোৱা নাই, আঁচনি পোৱা নাই। অথচ তেওঁলোকে কালৈকে নাচাই তেওঁলোকে খেতি ইতিমধ্যে কৰিবলৈ কাৰণে আৰম্ভ কৰিছে। গতিকে আপোনাৰ বালিচহীয়া এটা আপোনাৰ মৰুভূমি নিচিনা এটা অঞ্চলতো তেওঁলোকে খেতি কৰিছে। মোৰ ফালৰ পৰা তেওঁলোকক বহুত অভিনন্দন আৰু আপোনাৰ শুভেচ্ছা জনাইছোঁ। এনেধৰণৰ তেওঁলোকে আগবাঢ়ি যাওক। নমস্কাৰ বন্ধুসকল, স্বাগত জনাইছোঁ নতুন এক ভিডিঅ'ৰ মাজলৈ। আৰু আশা কৰিছোঁ আপোনালোকে সকলোৱে ভালে আছে। তো বন্ধুসকল বৰ্তমান সময়ত মই আপোনাৰ উপস্থিত আছোঁহি আপোনাৰ বৰৈ যি হয়, মোৰ আপুনি পিছ চাইডত আপুনি নিশ্চয় দেখি পাইছে যে আপোনাৰ এয়া হ'ল আপোনাৰ বৰৈ ঘাট হয়। আৰু আপোনাৰ বৰৈ নদীৰ আপোনাৰ কাষতে আপোনাৰ যিকেইটা বালি চহীয়া যিকেইটা অঞ্চল হয় বা বালি যিকেইটা মানে মাটিডোখৰা হয়, সেইবোৰত আপোনাৰ খুব ধুনীয়াকৈ আপোনাৰ তৰমুজৰ খেতি তেওঁলোকে কৰিছে। তো গতিকে এই আপোনাৰ তৰমুজ খেতি তেওঁলোকে আপোনাৰ যিটো নেকি বালি চহীয়া মাটিটো তেওঁলোকে খুব ধুনীয়াকৈ খেতি কৰিছে। তো কি পদ্ধতিৰ দ্বাৰা তেওঁলোকে খেতি কৰিছে আৰু ইয়াৰ পৰা আমি জানিবলগীয়া কি কথা বা তেওঁলোকে বিভিন্ন ধৰণৰ কথাবোৰ আমি তেখেতৰ পৰা আমি জানিবলৈ কাৰণে চেষ্টা কৰিম। তো আহক আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, এনেধৰণৰ ভিডিঅ' পাবলৈ কাৰণে চেনেলটি ছাবস্ক্ৰাইব কৰিব। তো আহক আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। তো আমাৰ লগত আমাৰ দাদাজন আছে, মণ্ডল দা আছে। আপোনাৰ তথাপিও আপুনি এবাৰ আমাৰ দৰ্শকসকলক আপোনাৰ নামটো এবাৰ জনাই দিব। সুজন মণ্ডল। আপুনি খুব ধুনীয়া খেতি কৰিছে। আমাৰ ফালৰ পৰা আপোনাক বহুত শুভেচ্ছা জনালোঁ আপুনি ইমান ধুনীয়া খেতি কৰাৰ কাৰণে। তো আপুনি আপোনাৰ খুব ভাল এটা আপুনি পদক্ষেপ কৰিছে। ইয়াতে আপোনাৰ যিকেইটা এনেই পৰি থকা মাটি আপোনাৰ বালিচহীয়া মাটিত আপুনি খেতি কৰি আছে। তো গতিকে আপোনাৰ প্ৰথম কথা হ'ল কি আপুনি এই আইডিয়াটো কেনেকুৱাকৈ পালে যে ধৰি লওক আপুনি এনেকুৱা ধৰণৰ আইডিয়াটো মানে চবেই কৰি আছে সেইকাৰণে মানে চবেই দেখা দেখি কৰিছে। মই এতিয়া 3 বছৰ হ'ল কৰা।
আপোনাৰ কিমান বছৰ হ'ল ইয়াতে? 3 বছৰ হ'ল ন? এইবাৰ 3 বছৰ। মানে আপোনাৰ খেতি কৰাৰ পদ্ধতিটো একবাৰ আপুনি কৈ দিব নেকি? মানে ধৰক বালিচহীয়াত গোবৰ দিব লাগে আৰু বহুত কিবা কিবি দিব লাগে, এইবিলাকত নাম মানে বহুত আছে আৰু মেডিচিন হয়। এতিয়া মানে মেডিচিন মাৰিব লাগে, মহাফল অঁ ভিটামিন মাৰিব লাগে, পানীটো বিশেষকৈ বেছি পানীটো মাৰিব লাগে, হয়। পানীটো নামাৰিলে মানে গছবিলাক মানে আপুনি প্ৰথমৰ পৰা আপুনি কওক, তেতিয়া আমাৰ দৰ্শকসকলে বুজি পাব ধৰক। মানে আপোনাৰ মানে প্ৰথম আপোনাৰ DAP আৰু চুপাৰ লাগিব, চুপাৰ আৰু আপোনাৰ গোবৰ মানে গোবৰ মিক্স কৰি লাগিব, পেলাই গোবৰ মিক্স কৰি পেলাই আগত মানে তাত মিলাব লাগিব, গাঁতটো কৰি পেলাই হয়। 3-4 দিন পিছত গুটিটো দিব লাগিব। অঁ গুটিটো দিয়াৰ পিছত আকৌ যেতিয়া গজিব, গজাৰ পিছত ইয়াত আপোনাৰ হাল বা তেনেকৈ মাৰাটো কথা নাই, কোদাল দি গাঁতটো মাৰিলে হ'ল, অঁ গোবৰ আৰু DAPটো দি পেলাই মিলালে, অঁ মিলোৱাৰ পিছত তাৰপাছত গুটি দিব পাৰি আৰু। এনেই আপোনাৰ জাতটো কোনটো জাত দিছে ইয়াতে? ইয়াত আছে 3-4 কিচিমৰ মাল আছে, পটল মাল আছে, গুল মাল আছে। অঁ তথাপিও আপোনাৰ জাত মানে আপুনি কোনটো ভেৰাইটি লগাইছে অকণমান ক'ব পাৰিব নেকি? এইটো ষ্টাৰ আছে আৰু পাৰিকুছিৰ আছে, দুইটা জাতে আছে। অঁ নে আপোনাৰ এই আপোনাৰ কিবা ৰোগ বেমাৰ ব্যাধি তেনেকৈ কিবা ৰোগ হয় নেকি? বেমাৰটো আছে, মেডিচিনটো বহুত মাৰি আছে, ৰোগ বেমাৰ যে লাগিছে, গুৰি পচা বেমাৰ লাগিলে এইটো মানে ঔষধ মাৰিব লাগিব। হয় আৰু ভালকৈ যদি ঔষধ নামাৰিলে মানে বালিত বহুত হ'ব পাইছে। হয়। আপোনাৰ এনে দূৰত্বটো কি হিচাপত দিছে আপোনাৰ ধৰি লওক? এইটো ধৰক আপোনাৰ 4 ফুট 5 ফুট। অঁ 4 ফুট 4 বাই 5 ফুট হিচাপত আপুনি দিছে? এই নিজৰ লগত কথা, জেগাটো যদি অকণ বেছিকৈ থাকে, বেছিকৈ বহল দিলে মানে আপোনাৰ ভাল হয়। হয়। তেতিয়া গছটো বেছি নবগাই মানে। অঁ এতিয়া গছটো বেছি বগালে মানে হাৱাটো নাপালে আকৌ ফলটো বেছি নহয়। সেইকাৰণে অকণমান দূৰত্বটো দিব লগা অকণমান হয়। দূৰত্বটো দিব লাগে। আপোনাৰ প্ৰডাকশ্যন এনেই কেনেকুৱা হয় ইয়াতে আপোনাৰ? প্ৰডাকশ্যনটো এইটো এতিয়া ক'ব নোৱাৰি না কিমান মান হ'ব না। হয় হয়। তথাপিও আপোনাৰ 1 বিঘা এতিয়া হিচাপত ধৰক আপোনাৰ ইমানটোত ধৰক না 20 টনমান ওলাব মাল। 20 টনমান ন? অঁ ঠিকে আছে। আপুনি শেষত আমাৰ দৰ্শকসকলক কি ক'ব আপোনাৰ ফালৰ পৰা? কৰিব লাগে, ৰাইজে চবেই মিলিজুলি কৰিব লাগে। হয়। চবেই কৰিলে 2 পইচা পাব আৰু ভালো লাগে। হয় হয় বিদেশত গৈ পেলাই কাম কৰি থাকে মানুহকেইটাই। হয় আমাৰ দেশতে কিমান কাম কৰি আছে। হয় হয়। কৰিম বুলি ক'লে। বন্ধুসকল, আপুনি দেখিবলৈ পাইছে আপোনালোকে যে ইয়াতে আপোনাৰ গাঁত খান্দিবলৈ ইয়াতে আপোনাৰ পানীৰ এটা আপোনাৰ ব্যৱস্থা কৰি লৈছে। যিহেতু আপোনাৰ নদীৰ ওচৰ হয়, সেইকাৰণে ইয়াত আপোনাৰ ওচৰতে পানী ওলাইছে। আৰু এই পানীটো আপোনাৰ লৈ পেলাই আপোনাৰ গছে গছে দি থাকে। আপোনালোকে হয়তো দেখাত আপোনাৰ বহুত সহজ যেন পাইছে, কিন্তু ইমান সহজো নহয়। কাৰণ আপোনাৰ বালিজহীয়া যিটো মাটি হয়, এই মাটিটোত আপোনাৰ ধৈৰ্য কৰা বস্তুটো লাগিব। আপোনাৰ ডেইলি আপোনাৰ মানে কি হ'ল, এই বাৰীতে মানে আপোনাৰ লাগি থাকিব লাগিব। ইয়াত আপোনাৰ পানী দি থাকিব লাগিব। আৰু আপোনাৰ মেডিচিন, বিশেষকৈ তেখেতে কৈছে যে বহুত ধৰণৰ আপোনাৰ মেডিচিন বা আপোনাৰ ভিটামিন তেনেকুৱা আপোনাৰ দিবলগীয়া হয়। আপোনালোকে দেখিবলৈ পাইছে ইয়াত আপোনাৰ বহুতো ধুনীয়াকৈ আপোনাৰ খেতি মানে হৈছে। আপোনাৰ দেখিবলৈ পাইছে তৰমুজ আপোনাৰ সেয়া আপোনাৰ লাগিছে, আপোনাৰ আৰম্ভ হৈছে আৰু